নোৱাৰো মই তহঁতৰ দৰে ৰঙীন সপোন দেখুৱাই মানুহক চল চাতুৰি ভয় ভাবুকি আৰু মিছা প্ৰলোভন দেখুৱাই সমাজত ধোঁৱা তুলসীৰ পাত হৈ মই জীয়াই থাকিব নোৱাৰো। কাৰণ মই কেঁচা মাটিৰ গোন্ধত বস্তাত বহি চাকিৰ পোহৰৰ ধেমিক ধামাক পোহৰত পঢ়ি মই মানুহ হ'ব বিচৰা ব্যক্তি। মই যেতিয়া মোৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল সেইদিনা কিন্তু তহঁতে কোনেও বিচাৰোৱা নাছিল, চব মোৰ পৰা আঁতৰি গৈছিল। আৰু সেইদিনাও কিন্তু মই মোৰ ব্যক্তিত্বৰ পৰা কোনোদিন আঁতৰি অহা নাছিল। মোৰ আদৰ্শক মই জীয়াই ৰাখিছিল। এই দুহাতত যিমান শক্তি আছে মগজুৰে বিকাশ ঘটোৱাই কপালৰ ঘাম মই মাটিত পেলাই মই কষ্ট কৰিছো। আৰু আজি তহঁতে কি কৈছ? মোৰ সেই আদৰ্শ, মোৰ সেই ব্যক্তিত্বৰ কোনো মূল্য নাই। এই আদৰ্শ আৰু ব্যক্তিত্বৰ মূল্য আছে নে নাই আজি তহঁতে ভালকৈ চাই নাহাৰো। মই কেতিয়াও নাহাৰো। মোৰ আদৰ্শ জীয়াই থকালৈকে মই মোৰ বুকুত হাত থৈ ক'ব পাৰো মই কেতিয়া ভুল কৰা নাই আৰু ভুল নকৰো, আৰু মই নাহাৰো। নোৱাৰো মই তহঁতৰ দৰে ৰঙীন সপোন দেখুৱাই মানুহক চল চাতুৰি ভয় ভাবুকি আৰু মিছা প্ৰলোভন দেখুৱাই সমাজত ধোঁৱা তুলসীৰ পাত হৈ মই জীয়াই থাকিব নোৱাৰো। কাৰণ মই কেঁচা মাটিৰ গোন্ধত বস্তাত বহি চাকিৰ পোহৰৰ ধেমিক ধামাক পোহৰত পঢ়ি মই মানুহ হ'ব বিচৰা ব্যক্তি। মই যেতিয়া মোৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল সেইদিনা কিন্তু তহঁতে কোনেও বিচাৰোৱা নাছিল, চব মোৰ পৰা আঁতৰি গৈছিল। আৰু সেইদিনাও কিন্তু মই মোৰ ব্যক্তিত্বৰ পৰা কোনোদিন আঁতৰি অহা নাছিল। মোৰ আদৰ্শক মই জীয়াই ৰাখিছিল। এই দুহাতত যিমান শক্তি আছে মগজুৰে বিকাশ ঘটোৱাই কপালৰ ঘাম মই মাটিত পেলাই মই কষ্ট কৰিছো। আৰু আজি তহঁতে কি কৈছ? মোৰ সেই আদৰ্শ, মোৰ সেই ব্যক্তিত্বৰ কোনো মূল্য নাই। এই আদৰ্শ আৰু ব্যক্তিত্বৰ মূল্য আছে নে নাই আজি তহঁতে ভালকৈ চাই নাহাৰো। মই কেতিয়াও নাহাৰো। মোৰ আদৰ্শ জীয়াই থকালৈকে মই মোৰ বুকুত